নমস্কাৰ, মই নমিতা দাস আসাম ৰাইষ্টাৰ চেনেলৰ পৰা পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনাৰ ওচৰত উপস্থিত হৈছোহি। আজিৰ ভিডিঅ'টো হৈছে আমাৰ অসমৰ বানপানীৰ বিষয়ে। যিহেতু আপোনালোক ৰাইজে ইতিমধ্যে গম পাইছে অসমৰ বানপানী কি গতি লৈছে। অসমত চুনামি সদৃশ বানপানী হৈছে অসমত। এই চুনামি সদৃশ বানপানীৰ বাবে অসমৰ বিভিন্ন ঠাইত, বিশেষকৈ উজনি অসমত বানৰ যি চুনামি সদৃশ বানপানী হৈছে তাৰ বাবে বহুত ক্ষয় ক্ষতি হৈছে অসমবাসীৰ, বিশেষকৈ উজনি অসমত। আৰু বহুত মানুহ মৃত্যুমুখত পৰিছে এই বানপানীৰ বাবে। তাৰ লগতে মৃত্যুমুখত পৰিছে জীৱ জন্তু, পশুধনো। বৰ দুখ লাগিছে এই যিহেতু খবৰটো শুনি। সকলোৱে গম পাইছে খবৰটো, সকলোৰে দুখ লাগিছে, মোৰো বহুত বেয়া লাগিছে খবৰটো শুনি। গতিকে বানপানী ইতিমধ্যে অলপ অলপ শুকাইছে যদিও বিপদটো এতিয়াও আঁতৰা হোৱা নাই। মানুহবিলাক বিৰাট মনবিলাক মানুহৰ বেয়া হৈ গৈছে, দুখ লাগি আছে। তথাপিও ভগৱানক প্ৰাৰ্থনা কৰিছোঁ যাতে যিখিনি মানুহ বানপানীৰ কাৰণে বহুত কষ্ট পাই আছে তেওঁলোকক ভগৱানে সহায় কৰক, আৰু অতি সোনকালে বানপানীৰ কাৰণে যিখিনি ক্ষয় ক্ষতি হ'ল সেই মানুহখিনি যাতে পুনৰ নিজৰ ঘৰ বাৰী কৰি থাকিব পাৰে, নিজৰ আশ্ৰয়স্থল বনাব পাৰে আৰু ভালদৰে থাকিব পাৰে। তাৰ বাবে সকলোকে ভগৱানৰ ওচৰত আশীৰ্বাদ কৰিছোঁ, ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ অতি সোনকালে ঠিক হৈ যাব এই সমস্যা। আৰু এই বানপানীৰ সমস্যাত বহুতে সহায়ো কৰিছে অসমবাসীক। অসম চৰকাৰে সহায় কৰিছে, লগতে চেলিব্ৰিটিও বহুত সহায় কৰিছে। বলিউডৰ চেলিব্ৰিটি বহুত সহায় কৰিছে। গতিকে সকলোকে ধন্যবাদ। গতিকে ভিডিঅ'টো এইখিনিতে আছিল মোৰ। ধন্যবাদ।